নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে বিটিআৰ শিক্ষা নিযুক্তিৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক কাৰণে যি বিজ্ঞাপন মুকলি কৰি দিছিল তাৰে কাট অফ সম্পৰ্কে কিছু আলোচনা কৰিব বিচাৰিছো আপোনালোকে এই লোকৰ কাৰণে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব অসম চৰকাৰৰ দৰে বিটিআৰতো নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল অসম চৰকাৰৰ বিজ্ঞাপন মুকলি কৰি দিয়া ঠিক কিছুদিন পিছতে বিটিআৰতো নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে মুকলি কৰি দিছিল যদিও পদৰ সংখ্যাটো উল্লেখ হোৱা নাই তথাপিতো কাট অফ সম্পৰ্কে কিছু ধাৰণা এটা অনুমান কৰিব পাৰি কাৰণ বহুতো প্ৰাৰ্থী ভাবিছে বিটিআৰত বহুত সংখ্যক প্ৰাৰ্থী আছে বা বহুত কাট অফ যাব এটা কথাটো হল পদৰ ওপৰতে সেইটো নিৰ্ভৰ কৰিব আৰু ইয়াৰে কিছু সংখ্যক প্ৰাৰ্থী আছে বিটিআৰৰ বাহিৰৰ আৰু যিখিনি পদ থাকি গ'ল মানে প্ৰায় 6000 ইয়াৰ ভিতৰত 3500 মান আবার 3800 মান মানে কি আছে আসামিজ মিডিয়ামৰ আৰু বাকিখিনি আছে বড়ো মিডিয়ামৰ গতিকে অসমীয়া মিডিয়ামৰ কিমান পদ মুকলি কৰি দিয়ে সেই 3800 পদৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে এইটো মুহূৰ্তত কাট অফটো কিমান যায় সেইটো কোৱাটো কঠিন কিয়নো পদৰ সংখ্যাটো মেনশ্যন নোহোৱা কাৰণে সেইটো কঠিন হৈ পৰিছে ঠিক তেনেকৈ এটা কথা হ'ল লয়াৰ প্ৰাইমেৰীত এই লয়াৰ প্ৰাইমেৰীৰ ভিতৰত আপোনাৰ কিমান অসমীয়াত প্ৰায় 3500 প্ৰাৰ্থী থাকি গ'ল এই 3500 প্ৰাৰ্থীৰ ভিতৰত পদ কিমান মুকলি কৰি দিয়ে সেইটো পদৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ ধৰি লওক 800 মান পোষ্ট যদি দি দিয়ে তেতিয়া এটা পোষ্টৰ এগেইনষ্টত 3জন মানকৈ প্ৰাৰ্থী থাকিব পাৰে বা 4জন মান গতিকে এই 4জন বা 3জন ভিতৰতে মানে কি নিযুক্তি পাব ঠিক তেনে আপাৰ প্ৰাইমেৰী কিন্তু কাট অফ অলপ বেছিকৈ যাব কাৰণ তাত পোষ্টৰ সংখ্যা কম থাকে প্ৰাৰ্থীৰ সংখ্যা বেছি আছে গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব পদৰ সংখ্যা কিমান দিয়ে সেইটোৰ ওপৰতে বহুত বেছি নিৰ্ভৰ কৰিব এতিয়া অসমত এটা আনুমানিক ধাৰণা কৰিব পাৰি তাত যেহেতু পদৰ সংখ্যাটো মেনশ্যন আছে কিন্তু বিটিআৰত সেই বস্তুটো নোহোৱা কাৰণে এতিয়াই অনুমান কৰাটো কঠিন হৈ পৰিছে যিয়ে নহওক যে প্ৰাৰ্থীসকলে বহুত ভাবিছে যে বিটিআৰত প্ৰাৰ্থীৰ সংখ্যা বেছি বা আবেদন কৰাৰ সংখ্যাও বেছি গতিকে বহুত বেছি কাট অফ যাব এতিয়া কথাটো হ'ল যে বিটিআৰত বাহিৰৰ প্ৰাৰ্থী বহুতে আবেদন কৰে অৰ্থাৎ প্ৰায় 3000 মান প্ৰাৰ্থীয়ে আবেদন কৰিছে আৰু এইখিনি প্ৰথমতে প্ৰিফাৰেন্স নাপায় যেহেতু বিটিআৰ ৰেচিডেন্স হ'ব লাগে বিটিআৰ ৰেচিডেন্স সকলেহে প্ৰথমতে প্ৰিফাৰেন্স পাব সেই হিচাপত চাবলৈ গ'লে এই যিখিনি মানে কি অসমীয়া মিডিয়ামৰ লয়াৰ প্ৰাইমেৰী 3500 মান প্ৰাৰ্থী আছে এইখিনি ভিতৰতে খেলাখন হ'ব আৰু বড়ো মিডিয়ামৰ যিখিনি থাকিল প্ৰায় 2500 2800 মান থাকিল সেইখিনি বড়ো মিডিয়ামৰ কাৰণে খেলাখন হ'ব গতিকে প্ৰাৰ্থীসকলে এতিয়া অপেক্ষা কৰিব লাগিব পদৰ সংখ্যাটো কেতিয়া বা কেনেকৈ দিয়ে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব হয়তো পিছত চৰকাৰে বেছিকৈ পদ মুকলি কৰি দিব পাৰে এতিয়া সঠিককৈ ক'ব নোৱাৰি যেহেতু আগৰ পদ আছিল কিছু আৰু যদিহে 1200 ভিতৰত 99ক দিয়ে তেতিয়াহ'লে কিন্তু পদৰ সংখ্যা আৰু কমি যাব পাৰে বা 6 মান্থৰ যিখিনি টিচাৰ আছে সেইখিনিকো যদি ৰেগুলাৰ কৰি দিয়ে তেতিয়াহ'লে কিন্তু পদৰ সংখ্যা কমি আৰু তেতিয়া কিন্তু কাট অফটো বহুত যাব আৰু তেতিয়া কিন্তু চাকৰি পদ অলপ কঠিন হৈ পৰিব গতিকে যিসকল বিটিআৰৰ প্ৰাৰ্থী আপোনালোকক ক'ব বিচাৰিছোঁ যে সময়লৈ অপেক্ষা কৰক যিহেতু ভেৰিফিকেশ্যন চলি আছিল কিন্তু ইলেকশ্যনৰ কাৰণে বাতিল কৰিলে আৰু নিম্ন প্ৰাথমিকৰ শেষ হোৱাই নাই উচ্চ প্ৰাথমিকৰ আছে বা নন বিটিআৰৰ বাহিৰৰখিনিৰো পদৰ সংখ্যা যিখিনি আবেদন তেওঁলোকৰ ভেৰিফিকেশ্যন শেষ হোৱা নাই 16 তাৰিখৰ পিছত আৰু হোৱা নাই গতিকে বহু বাকী আছে ইলেকশ্যন কেতিয়া দিয়ে সেইটো নিৰ্ভৰ কৰিব আৰু নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কোনদিনা উচ্চ প্ৰাথমিকৰো শেষ হ'ব আছে গতিকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে কিছু অপেক্ষা কৰিব লাগিব পদৰ সংখ্যা কেতিয়া মুকলি কৰি দিয়ে গতিকে প্ৰাৰ্থীসকলে অপেক্ষা কৰক সকলো কথা গম পাই যাব এতিয়াই কাট অফটো অনুমান কৰাটো কঠিন হৈ পৰিছে কাৰণ পদৰ সংখ্যাটো মেনশ্যন নাই কাৰণে অসুবিধা হৈ পৰিছে গতিকে পৰৱৰ্তী পৰ্যায়ত আমি পুনৰ কাট অফটো যদি পদৰ সংখ্যা মুকলি কৰি দিয়ে সেইটোৰ ওপৰত আমি বিবেচনা কৰি বা চালি জাৰি চাই ভিডিঅ' নিশ্চয় বনাম আপোনালোকে কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপায় আৰু লগতে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম।